মই আজি দেখুৱাম বড়ো জনগোষ্ঠীসকলৰ বৈশাখু উৎসৱ কেনেধৰণে পালন কৰা হয়। গহপুৰ সোণাপুৰ অঞ্চলত এই বৈশাখু উৎসৱ পালন কৰা হৈছে। ভূমিপুত্ৰ বড়োসকলৰ আমাৰ যি সংস্কৃতি কেনেকৈ বৰ্তাই ৰাখিছে সেয়া দৃশ্য মই দেখুৱাবলৈ যত্ন কৰিম। এয়া হ'ল চাওক, এয়া হ'ল গহপুৰ মহকুমাৰ অন্তৰ্গত সোণাপুৰস্থিত যি তেওঁলোকৰ বাথৌ মন্দিৰ আছে, এই বাথৌ মন্দিৰ প্ৰাংগণৰ এয়া মই দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াত বিভিন্ন অঞ্চলৰ লোক গোট খাইছে, একেলগে গোট খাইছে। তেওঁলোকে ইয়াত বৈশাখু উদযাপন কৰিছে। এটা সুন্দৰ পৰিৱেশ, মনোমোহা পৰিৱেশ। পুৰুষ মহিলা সকলো ইয়াত নাচি বাগি উদ্বাউল হৈছে। তেওঁলোকৰ যি বাদ্যযন্ত্ৰ চিফুং আৰু খামৰ তালে তালে এয়া তেওঁলোকৰ খাম বজাইছে। যুৱক যুৱতী পুৰুষ মহিলা কোনো কথা নাই, সকলো ওলাই আহিছে। কাৰণ সংস্কৃতি ৰক্ষা কৰিবলৈ, সংস্কৃতি ৰক্ষা কৰিলে জাতি ৰক্ষা হ'ব। আৰু এই জাতি ৰক্ষাৰ যুগত এইসকল আজি সৈনিক হিচাপে দেখা দিছে। ভাল লগা পৰিৱেশ, মনোমোহা পৰিৱেশ। পুৰুষ মহিলা বৃদ্ধ বনিতা কথা নাই, ডেকা গাভৰু জীয়াৰী বোৱাৰী সকলো ওলাই আহিছে। আৰু তেওঁলোকে আজি এয়া বৈশাখু উদযাপন কৰিছে। ইয়াৰ পিছত তেওঁলোকে অঞ্চলটোৰ বিভিন্ন ব্যক্তিৰ ঘৰলৈ গৈ পেলাই বৈশাখু উদযাপন কৰিব, আনন্দ উল্লাস কৰিব। এক আনন্দমুখৰ পৰিৱেশ। শতাধিক পুৰুষ মহিলা যুৱক যুৱতী সকলো ইয়াত গোট খাইছে। এক মনোমোহা পৰিৱেশ। অসমীয়া সংস্কৃতিৰ লগত সংগতি ৰখা বড়োসকলৰ এয়া হ'ল একাত্ম এক পৰিৱেশ। এয়া বৈশাখু পৰিৱেশ। মই এগৰাকী বাইদেউ আছে, বাইদেউৰ পৰা জানিম। বাইদেউ কওকচোন। আমাৰ আজি বৈশাখু উদযাপনটো বহুত উলহ মালহ ৰং বিৰঙেৰে আমি উদযাপন কৰিছোঁ। প্ৰাকৃতিকৰ লগত সম্বন্ধ ৰাখি চৰাই চিৰিকটি, গছ গছা, নদী পৰ্বত পাহাৰত সম্বন্ধ ৰাখি আমাৰ বড়োসকলৰ এই বৈশাখু পৰ্বটো আমি বহুত সুন্দৰভাৱে সুকলমে উদযাপন কৰি আনন্দ মুখৰিত কৰি তুলিব পাৰিছোঁ। কেইদিন ধৰি পেলাই চলে? আমাৰ এইটো পৰম্পৰাগত আগতে এসপ্তাহ চলিছিলে, এতিয়া 3 দিনে কাৰ্যসূচী চলে। হয়, 3 দিন কৰি পেলাই চলে। এইটো পৰম্পৰা অনুযায়ী। এয়া বড়োসকলৰ তেওঁলোকৰ সাজ সজ্জাৰে দেখিলেই আপোনাৰ এটা ভাল লগা পৰিৱেশ। সকলোৱে শ্ৰদ্ধা জনাব লাগে। সাংস্কৃতিক লাইনত সকলোৱে শ্ৰদ্ধা জনাব লাগে, কাৰণ এইটো শ্ৰদ্ধাৰ পৰিৱেশ। কাৰণ এটা সংস্কৃতি যদি জীয়াই ৰাখে, ভাষা সংস্কৃতি বিহনে এটা জাতি বিকলাংগ বুলি কোৱা হয়। তেওঁলোকৰ অস্তিত্ব সংকটাপন্ন। আৰু তাৰ বিপৰীতে এই দৃশ্য সঁচাকৈ ভাল লগা, আনন্দ উল্লাস। সোণাপুৰ অঞ্চলৰ যি বাথৌ মন্দিৰ প্ৰাংগণ আছে, সেই প্ৰাংগণত তেওঁলোকে এনেদৰে প্ৰথমতে উল্লাস কৰিছে। উল্লাস কৰাৰ পৰৱৰ্তী তেওঁলোকে প্ৰত্যেক ঘৰ মানুহৰ ঘৰলৈ যাব। তেওঁলোকে আনন্দ উল্লাস কৰিব, কৰি পেলাই তেওঁলোকে আশীৰ্বাদ দিব। ৰাইজৰ মংগলৰ কাৰণে, সমাজৰ মংগলৰ কাৰণে, জাতিৰ মংগলৰ কাৰণে তেওঁলোকে আশীৰ্বাদ কৰিব, যাতে এটা জাতি স্বজাতি তেওঁলোকৰ জীয়াই থাকে, তেওঁলোক দীৰ্ঘজীৱী হয়। আৰু জীয়াই ৰাখিবই লাগিব, থাকিবই লাগিব। কাৰণ সংস্কৃতিয়ে জীয়াই ৰাখিব। সংস্কৃতি বিহনে এটা জাতি, এটা বিকলাংগ জাতি বুলি কোৱা হয়। আৰু তাৰ বিপৰীত ছবি এইখন। খুব ভাল লগা পৰিৱেশ। আজিৰ তাৰিখত বহাগৰ সকলো জেগাতে উলহ মালহৰ পৰিৱেশ। আৰু সমান্তৰালভাৱে এয়া বড়োসকলৰ দৃশ্য মই দেখাবলৈ বিচাৰিছোঁ। দৰ্শক, আপোনালোকে যদি এই বাতৰিটো চাই ভাল পায়, তেনেহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। খাম চিফুঙৰ শব্দত এয়া মুখৰিত বড়ো জনগণ। ডেকা মেথাৰ কথা নাই, সকলো আনন্দ